গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া এই শব্দবোৰ বেছি দূৰৰ পৰা অহা নাছিল। তেওঁ শুনিলে চিকান্দাৰ লোধীয়ে যে ঋষিয়ে এই শব্দ কৈছে, এনেকৈ কৈছে। তেওঁ ভিতৰলৈ মোৰ প্ৰৱেশ মানা কৰি দিলে আৰু সেৱকেও আহি তেনেকৈ ক'লে যে ভাই গুৰুদেৱে মানা কৰিছে যে আশ্ৰমত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ, বাহিৰত বহিব। এতিয়া চিকান্দাৰ লোধী দিল্লীৰ সম্ৰাট। ৰজাৰ এটা বেয়া গুণ থাকে, তেওঁলোকৰ অহংকাৰ বেছি থাকে। সেই সময়তে তেওঁ ভাবিলে এই 2 অনাৰ মহাত্মাই এজন দিল্লীৰ সম্ৰাটৰ ইনচাল কৰে। তেওঁ অন্য জনতা আৰু অন্য মুছলমানক বহুত বেয়া ব্যৱহাৰ কৰে চাগে। উলিয়াই ল'লে হাতত থকা তৰোৱাল আৰু সোমাল ভিতৰলৈ। আকৌ কোনে বাধা দিব তেওঁ? ৰামানন্দ বহি আছিল তাত আসনত, ডিঙিত মাৰিলে তৰোৱাল, দুচেও কৰি দিলে। এতিয়া তেওঁ ডিঙি কাটিলি। এই মন বৰ উস্তাদ, এবাৰ অত্যাচাৰ কৰায়, পিছত অনুতাপ আত্মাই কৰে। আৰু আকৌ তেওঁ ক'লে চিকান্দাৰ লোধীয়ে যে বীৰ সিংহ, এতিয়া মই এটা পাপ আকৌ গোটাই ল'লো, মহাত্মাক মাৰি। চোৱা মই কি কৰিলো, মোৰ কৰ্মবোৰ কেনেকুৱা ওলোটা। বিচাৰো পুণ্য আৰু হৈ যায় পাপ। কিয়নো যেতিয়া মানুহৰ পাপৰ বৃদ্ধি হয় তেতিয়া তেওঁ পাপৰ ফালে বেছি ঢাল খাই যায়। এতিয়া বীৰ সিঙে কি ক'ব, মনে মনে বহি থাকিল। আকৌ উভতিল, মনে মনে পিছে পিছে গ'ল যে ব'লা বীৰ সিং, এতিয়া কবিৰ দেৱ আহিব মোক আৰু অভিশাপ দিব। মোৰ বেছি কষ্ট হ'ব, কাৰণ মই তেওঁৰ গুৰুদেৱক মাৰি পেলালো। আৰু যেতিয়াই তেওঁ বাহিৰত ওলাল আশ্ৰমৰ পৰা, সন্মুখত কবিৰ দেৱ। সেয়া পৰমাত্মাৰ লীলা আছিল। কাৰণ যেতিয়ালৈকে তেওঁৰ মাজত নম্ৰতা নাহে তেতিয়ালৈকে মালিকে দয়া কৰিব নোৱাৰে। আমি বিনম্ৰ হ'ব লাগিব ভগৱানৰ সন্মুখত। এতিয়া চিকান্দাৰ লোধীক নম্ৰও কৰিব লাগিছিলে। আৰু সেইফালে প্ৰাৰব্ধত আছিল ৰামানন্দ দেৱৰ মৃত্যু চিকান্দাৰৰ হাতত। তেওঁৰ মৃত্যু আছিল তাত। এতিয়া সন্মুখত কবিৰ পৰমাত্মা দেৱ থিয় হৈ থকা দেখিলে। বীৰদেৱ সিং তেওঁৰ শিষ্য আছিল, দণ্ডৱত প্ৰণাম কৰিলে। এতিয়া চিকান্দাৰ লোধীও ভয় খালে। এতিয়া তেওঁ অভিশাপ দিব, তেওঁ বৰ ডাঙৰ মহাত্মা হয়। এতিয়া তেওঁ ভয়ে ভয়ে প্ৰণাম কৰিলে, চৰণত ধৰিলে। কবিৰ চাহেবে চিকান্দাৰ লোধীৰ মূৰত হাত থলে, দুয়ো নৰেশৰ মূৰত হাত থলে, আশীৰ্বাদ ভৰা। তেতিয়া সেই সময়ত চিকান্দাৰ লোধীৰ সেই জলনৰ ৰোগ একেবাৰে শেষ হৈ গ'ল, ঠিক হ'ল, সেয়া সুস্থ হ'ল। তেওঁৰ শৰীৰ একেবাৰে ফুলৰ দৰে হৈ গ'ল, পাতল পাতল, কোনো পীড়া নাই। চৰণত ধৰি এৰাই নাছিল, কান্দিবলৈ ধৰিলে, কান্দি থাকিলে। কবিৰদেৱে ক'লে, কি হ'ল তোমাৰ? দিল্লীৰ সম্ৰাট, আজি 2জন ৰজাই মোৰ দুৱাৰত কেনেকৈ আহিলে এই গৰীবৰ সন্মুখত? তেতিয়া কাৰণটো ক'লে যে প্ৰভু, মই বহুত অকৰ্মণ্য মানুহ। চিকান্দাৰ লোধীয়ে ক'ব ধৰিলে, মোক ক্ষমা কৰক। কবিৰ চাহেবে ক'লে যে ক্ষমা কৰি দিলো। ক'লে যে নহয়, আপুনি ক্ষমা কৰিব নোৱাৰে। হে পৰমাত্মা, মই বহুত অত্যাচাৰ কৰিলো। মই যি কামৰ বাবে আপোনাৰ দৰ্শনাৰ্থে আহিছিলো, মোৰ সেয়া দুখটো আপোনাৰ আশীৰ্বাদেৰে ভাল হৈ গ'ল। কিন্তু পৰমাত্মা, হে আল্লাহৰ ৰূপ, মই এটা অত্যাচাৰ কৰিলো, আপুনি মোক ক্ষমা কৰিব নোৱাৰে। পৰমাত্মা কবিৰদেৱে ক'লে যে কোনো কথা নাই, মই ক্ষমা কৰি দিলো। কোৱা কি কথা? সকলো কাহিনী ক'লে যে এনেকুৱা কথা। আমি আপোনাৰ অপেক্ষাৰ বাবে আশ্ৰমত কিছু সময় বাবে বিশ্ৰাম কৰাৰ আজ্ঞা খুজিছিলো, কিন্তু আপোনাৰ গুৰুদেৱে অপশব্দ কৈ দিছিলে যে মই মুছলমানসকলক প্ৰৱেশ কৰিব নিদিওঁ, আপোনালোকে এতিয়া বাহিৰত বহক। এইটো মোৰ পাপ আছিলে, মোৰ অহংকাৰ আছিলে। মই ৰজা, মই ভাবিলো 2 পইচাৰ মহাত্মাই এজন দিল্লীৰ সম্ৰাটৰ অপমান কৰিলে, মোৰ দ্বাৰা পাপ হৈ গ'ল। আপোনাৰ গুৰুদেৱক হত্যা কৰি দিলো। এতিয়া পৰমেশ্বৰ কবিৰদেৱে ক'লে যে কোনো কথা নাই, আহা, তেওঁৰ অন্তিম সংস্কাৰ কৰি যাওক আপুনি।
এনেই নাযাবা, নহ'লে মানুহে কি কি ক'ব ঠিকনা নাই, আহা। আৰু একো নকৰে পৰমেশ্বৰ কবিৰদেৱে তেওঁক না অভিশাপ দিলে না খং কৰিলে। তাৰপিছত চিকন্দৰ লোধিয়ে বীৰ সিঙক ক'লে যে বীৰ সিং ভাই, আজি মই পৰমাত্মাক পালোঁ। এনেকুৱা মহাপুৰুষ, তেওঁৰ আশীৰ্বাদতে মই সুস্থ হ'লোঁ। মই ইমান অত্যাচাৰ কৰিলোঁ, তথাপিও তেওঁ মোক একো বেয়াকৈ নক'লে। ভিতৰলৈ গৈ দেখিলে ৰামানন্দদেৱৰ দুটা টুকুৰা, শিৰ এফালে শৰীৰ এফালে। তেওঁতো জানিছিলেই। তেতিয়া পৰমাত্মাই দণ্ডৱত প্ৰণাম কৰিলে নিজৰ গুৰুদেৱক। আকৌ থিয় হ'ল আৰু চৰণ চুই ক'লে যে গুৰুদেৱ উঠক, আৰতিৰ সময় হৈছে। এতিয়া আশ্ৰমত থকা আন ভকতসকলে ক'লে, কবিৰদেৱ, সি কবিৰদেৱ, মহাৰাজকটো মাৰি দিলে চিকন্দৰ লোধিয়ে। ইমানতে চিকন্দৰ লোধি আহি গ'ল পাছফালৰ পৰা। সকলোৱে ভয় খাই আছিলে যে তেওঁ আকৌ আহিলে, আকৌ মাৰিব। মনে মনে থাকিল। পৰমাত্মাই ক'লে, ভাই, কবিৰ চাহেবে ক'লে কোনেও কাকো নামাৰে। এয়া আমাৰ গুৰুদেৱৰ প্ৰাৰব্ধ আছিল, তেওঁৰ হাতত মৰা। নহ'লে চিকন্দৰ লোধি দিল্লীৰ পৰা আহি আৰু ক'ত ইয়াত আশ্ৰমত অহাৰ কি অৰ্থ আছিল? ভাই, এয়া আমাৰ গুৰুদেৱৰ যি সংস্কাৰ আছিল, এওঁৰ হাততেই মৰাৰ আছিল। আৰু আমাৰ গুৰুদেৱৰ আয়ুস ইমানেই আছিলে। সেই সময়ত ৰামানন্দদেৱৰ আয়ুস প্ৰায় 150 বছৰৰ ওচৰা-ওচৰি আছিল। 120-22 বছৰৰ 30 বছৰ মান হ'ব। তেওঁৰ মৃত্যু হৈ গ'ল। তেওঁৰ ইমানেই আয়ুস আছিল। তেতিয়া পৰমাত্মাই কি কৰিলে? ক'লে যে উঠক গুৰুদেৱ, আৰতিৰ সময় হৈছে আৰু দিল্লীৰ সম্ৰাট আপোনাৰ দৰ্শনাৰ্থে আহিছে। ইমানখিনি কওঁতে তেওঁৰ শৰীৰৰ ওপৰত সি ডিঙিটো আহি নিজে নিজেই লাগি ধৰিলে আৰু জীৱিত হ'ল আৰু বহি পৰিল। বহি চাৰিওফালে চাব ধৰিলে। তলৰ ফালে চালে, সন্মুখত চিকন্দৰ লোধি আছিল। আকৌ তেওঁৰ কপাল কোচ খাই গ'ল। মূৰত সৰব ভাঙি পৰিলে যে কেনেকৈ আহিলে এই মুছলমান হিন্দুৰ আশ্ৰমৰ ভিতৰত। তাৰপিছত সন্মুখত কি দেখিলে যে তেওঁৰ যি ডিঙি কটা আছিলে, তাত দুটা সোঁত বৈ আছিলে, এটা গাখীৰৰ আৰু এটা তেজৰ সোঁত। তেতিয়া কবিৰ পৰমেশ্বৰৰ পৰা জানিব বিচাৰিলে ৰামানন্দদেৱে, কাৰণ তেওঁ জানিছিলে যে এওঁ পৰমাত্মা। সুধিলে কবিৰ পৰমেশ্বৰ দেৱক। ৰামানন্দদেৱে সুধিলে যে হে ভগৱান, মোৰ শৰীৰৰ পৰা গাখীৰ আৰু তেজ কেনেকৈ ওলাল? হয়তো ৰক্ত তেজেই ওলাব পাৰে, অথবা গাখীৰ। কিন্তু গাখীৰ আৰু তেজ আধা আধা কিয়? এটা অংগৰ পৰা গাখীৰ, এটা অংগৰ পৰা ৰক্ত তেজ কেনেকৈ ওলাল? তেতিয়া পৰমেশ্বৰে ক'লে যে হে প্ৰভু, আগতে আপুনি কেৱল ব্ৰাহ্মণক দীক্ষা দিছিলে আৰু অন্য অৰ্থাৎ ক্ষুদ্ৰসকলক, অন্য জাতিৰ মানুহক আপুনি ঘৃণা কৰিছিলে। আপুনি দয়া কৰিলে এই দাসৰ ওপৰত, দয়া কৰি নিজৰ শিষ্য বনাই লৈছিলে। আপুনি মুছলমানসকলক ঘৃণা কৰে, সেইবাবে আপুনি এতিয়া কমপ্লিট হোৱা নাই, আপুনি মুক্তিৰ অধিকাৰী হোৱা নাই। হিন্দু আৰু মুছলমান দুটা নহয় গুৰুদেৱ, আমি এজন পিতাৰেই সন্তান। সেই এজন পৰম পিতাৰ ঘৰৰ পৰা আহিছোঁ। আজি কোনোবা হিন্দু অথবা মুছলমান, ভগৱানৰ দৰবাৰৰ পৰা কিন্তু আমি এক হৈয়ে আহিছিলোঁ। এয়া আমাৰ কেৱল দুৰ্বল চিন্তাধাৰাহে। তেওঁ 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে। এই ধৰ্মৰ খালটো পূৰণ কৰিবৰ বাবেই 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে যে গুৰুদেৱ, আপুনি মুক্তিৰ অধিকাৰী হ'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ মনত ঘৃণা থাকিব। তেতিয়া ৰামানন্দদেৱ থিয় হ'ল। এতিয়া চাওক পুণ্যাত্মাসকল, যাক ভগৱানক লাগে। ৰামানন্দদেৱ সৰুৰ পৰাই আনমেৰিড। 16 বছৰ বয়সতে পৰমাত্মাৰ সন্ধানত ওলাই গৈছিলে ঘৰৰ পৰা। তেওঁ কাকো নোপোৱাৰ বাবে নিজেই গুৰু হৈ গৈছিলে। তাৰপিছত তেওঁ পৰমাত্মাক পালে। তাৰপিছত হজখণ্ড দেখুৱালে, নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰালে। তাৰপিছত উভতি আহিল। এতিয়া তেওঁ 140-50 বছৰৰ হৈ গৈছিলে আৰু মৃত্যু। তেওঁ প্ৰাৰব্ধ ইমানেই আছিলে, মালিকে কৈ দিছিলে যে আগতে আপোনাৰ জীৱন নাছিল আৰু আপোনাৰ মুক্তি এতিয়া হ'ব লগাও নাছিল। সেইবাবে মই আপোনাৰ আয়ুস বঢ়াই দিছোঁ। এতিয়া ভক্তি কৰক আৰু ঘৃণা এৰি দিয়ক গুৰুদেৱ। তেতিয়া থিয় হৈ চিকন্দৰ লোধিক বুকুত সাৱটি ধৰিলে ৰামানন্দদেৱে সেই মুছলমানজনক আৰু ক'লে, পুত্ৰ,
মইতো দুৰ্বুদ্ধিৰ জীৱ আছিলোঁ, মোৰ চকু খুলি দিলে। আজি মই মৰিলোঁ হয়, কিন্তু ভক্তিৰ যোগ্য হোৱা নাছিলোঁ, আৰু কালিলৈ মই পশু হৈ গ'লো হয়। পৰমাত্মাই ক'লে, ৰামানন্দদেৱ, আজি আপুনি ব্ৰাহ্মণ হ'ল। আমাৰ সংস্কাৰ বহুত আগৰ যুগ যুগান্তৰৰ পৰাই মিল থকা আছিল। এতিয়া যদি আপোনাৰ পিছৰ জন্ম মুছলমানৰ ঘৰত হয়, তেতিয়া আপুনি হিন্দুসকলক ঘৃণা কৰিব। এই ধৰণৰ প্ৰবচন শুনি ৰামানন্দদেৱৰ আত্মা পৰিষ্কাৰ হৈ গ'ল, গদগদ হৈ গ'ল, আৰু চিকান্দাৰ লোধিক বুকুত সাৱটি ধৰিলে আৰু ক'লে, পুত্ৰ, মোৰ দ্বাৰা ভুল হৈ গ'ল, ক্ষমা কৰি দিবা। মই দুৰ্বুদ্ধিৰ জীৱ আছিলোঁ, এই পৰমাত্মাক পালোঁ মই। তেওঁ মোৰ সকলো অন্ধকাৰ আঁতৰাই দিলে। তাৰ পিছৰ পৰা ৰামানন্দদেৱে কাকো ঘৃণা নকৰিলে। পৰমাত্মাই কয়, যেতিয়ালৈকে আমাৰ মনত এই ধৰণৰ লেতেৰা কথা সোমাই থাকিব, তেতিয়ালৈকে আমি মুক্তিৰ অধিকাৰী নহওঁ। গতিকে পুণ্যাত্মাসকল, সতগুৰু যো চাহে সো কৰহি, 14 कोट दूत जम डरही, ऊत भूत जम त्रास निवारे, और चित्रगुप्त के कागज पाड़े। এতিয়া ইয়ালৈ এনেকুৱা বহুত ব্যক্তিও আহে, সকলো জেগাতে ঘূৰি ল'লে, কিন্তু প্ৰেত আত্মাৰ পৰা পিছ এৰাব নোৱাৰিলে। সেয়া উদ্ভূত হয়, আৰু এয়া তেওঁলোকৰ সংস্কাৰ হয়। তেওঁলোকৰ এতিয়া পৰমাত্মাই কি কৰে, এই ভূত কি হয়? এই ভূতটো আগতে মনুষ্য আছিল, আৰু তেওঁ মনুষ্য জীৱনত যি পাপ কৰিছিলে, ভক্তি ভালদৰে কৰা নাই, সেই জীৱ আজি ভূত হৈ গ'ল। সেই ভূতো প্ৰেত যি হয়, সেয়াও মনুষ্যৰ এক কেটেগৰীয়ে হয়। যেনেকৈ মনুষ্যৰ 1000 প্ৰকাৰৰ কথা কৈছোঁ, এয়াও তেনেকৈ এক প্ৰকাৰেই হয়। এতিয়া সূক্ষ্ম শৰীৰ তেওঁলোকৰ লগতে থাকে, গতিকে তেওঁলোকৰ আগৰ সংস্কাৰৰ বাবে সেয়া লাগিয়েই থাকে। এতিয়া সকলোৱে কথাবোৰ বুজি পালেনে? সঁচা একেবাৰে, হয়, এনেকুৱাই হয়। এতিয়া পৰমাত্মাৰ এই দৰবাৰলৈ আহিলে পৰমাত্মাই তেওঁলোকৰো সংস্কাৰ বেলেগ বেলেগ কৰি দিয়ে। সকলো প্ৰাণীয়ে সেই আত্মাৰ ওপৰত লাগিলে সেয়া প্ৰেতেই হওক, কোনোবা দেৱ হওক, বা কোনোবা দানৱ হওক, জীৱ হওক, পৰুৱা হওক, সকলোৰে উদ্ধাৰ হোৱাটো বিচাৰে তেওঁ। গতিকে পৰমাত্মাই কয়, सतगुरु जो चाहे सो करही, 14 कोट 14 কোটি যমৰ দূতে সেই পৰমাত্মাক ভয় কৰে। और ऊत भूत जम त्रास निवारे, और चित्रगुप्त के कागज पाड़े। अब चित्रगुप्त के कागज पाड़ना, मासा घटे ना चल बधाए, विध ना लिखे जो लेख, और साचा सतगुरु मेट गए, ऊपर मार जे मेघ। সেই সঁচা সৎগুৰু, সেই পূৰ্ণ পৰমাত্মা কবীৰদেৱ নিজৰ মৰমীয়াল আত্মাৰ দুখ দূৰ কৰে। যেনে চিকান্দাৰ লোধীৰ প্ৰাৰব্ধত তেওঁৰ পাপ কৰ্মৰ কাৰণে তেওঁৰ প্ৰাৰব্ধত লিখা আছিলে, তেওঁৰ জীৱনত লিখা আছিলে, তাক কোনেও কাটিব নোৱাৰে বুলি। না ব্ৰহ্মাদেৱে কাটিব পাৰে, না বিষ্ণুদেৱে কাটিব পাৰে, না শিৱদেৱে পাৰে, না ব্ৰহ্ম, না পৰব্ৰহ্ম, কেৱল পৰমক্ষৰ ব্ৰহ্ম কবীৰদেৱেহে আমাৰ যি প্ৰাৰব্ধৰ পাপ কৰ্মৰ বাবে যি বিপদ আহিবলগীয়া থাকে, তাকো নাশ কৰিব পাৰে আৰু আমাৰ আয়ুসো বঢ়াব পাৰে। सच्चा सतगुरु मिटाकर, আপোনাৰ আয়ুস কম আছে, কোৱা হয় সেয়া পাৰ্মানেণ্টলি বঢ়াই দিব, তেতিয়া আপোনাক কোনেও মাৰিব নোৱাৰে, যদিহে নিয়ম ঠিকে থাকে। और ऊपर मार दे मेघ। অৰ্থাৎ এক্সটেণ্ড কৰি দিব, তেওঁক কোনেও অসুবিধা দিব নোৱাৰে যেতিয়ালৈকে আপুনি মৰ্যাদাত থাকিব। গতিকে এই প্ৰকাৰে কয়, सतगुरु के दरबार में कमी काहे की ना, अनसमोज नहीं पावता से तेरी चूक चाकरी में। যদি আপোনাৰ একো লাভ হোৱা নাই, তেন্তে আপুনি শ্ৰুতিটো চাওক যে মোৰ দ্বাৰা কোনো ভুলটো হোৱা নাই, সাধনা কৰাত একো কমটো হোৱা নাই। আপুনি আপোনাৰ ত্ৰুটি ঠিক কৰি চাওক আৰু মৰ্যাদাত থাকি সৎ সাধনা কৰক ভগৱানৰ। তাৰ পিছত চাব সেই পৰমাত্মাৰ কৃপা। পুণ্যাত্মাসকল, আপোনালোকে সঁচা মনেৰে লাগি চাওক এবাৰ। কাৰণটো কি? ইয়াত লেট লাভ যিয়ে পায়, ভগৱানৰ দৰবাৰৰ পৰা যিসকলে দেৰিকৈ লাভ প্ৰাপ্ত কৰে, তাৰ এটা কাৰণ থাকে। এটাটো এইটো কাৰণ যে তেওঁলোকে ইয়াৰ কথা বিশ্বাস নকৰে, আৰু দ্বিতীয়টো কাৰণ হ'ল যে আমি মৰ্যাদাহীন হৈ যাওঁ। আমি ইয়াতে নাম শুনি নাম লৈ যোৱাৰ পিছত কোনোবাই যদি ভ্ৰমিত কৰে যে তালৈ গ'লে ঠিক হৈ যাব, তেতিয়া আপোনালোকে ভাবে যে তালৈ এবাৰ গৈ চাওঁ, তেতিয়া ইয়াৰে লাভ আপোনালোকৰ সমাপ্ত হৈ যাব। নাম খণ্ড হৈ গ'ল। যেনেকৈ আমি কানেকশ্যন লওঁ বিদ্যুতৰ,
আৰু যদি কানেকশ্যন কাটি যায় কিবা কাৰণত, গতিকে বিদ্যুতৰ পৰা যি লাভ পাব লগা আছিল সেয়া বন্ধ হৈ যায় আপোনালোকৰ, তেতিয়া আপুনি যিমানেই ছুইচ টিপক, ছুইচ অন অফ কৰক, একো লাভ নহয়। তাৰপিছত মন্ত্ৰ মাতি থাকিলেও যাৰ নাম খণ্ড হৈ যায়, পৰমাত্মাৰ পৰা কানেকশ্যন কাটি যায়। গতিকে এনেকৈ আমাৰ লেট হৈ যায়। আপুনি ইয়াত নাম তেতিয়াহে ল'ব যেতিয়া আপোনাৰ দৃঢ় বিশ্বাস হ'ব, জ্ঞান ভালদৰে বুজিব। তাৰপিছত আন উপাসনা নকৰিব। পৰমাত্মাই কয় 100 वर्ष सतगुरु पूजा, एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी। এই পৰমাত্মাৰ নামত লাগি যোৱাৰ পিছত আন উপাসনা নকৰিব আপোনালোকে, কেৱল এই মন্ত্ৰই কৰিব। যি মৰ্যাদাৰ কথা কৈছো শেষ নিশ্বাসলৈকে পালন কৰক। তাৰ কিছুদিনৰ পিছতেই চাব ৰিজাল্ট এই পৰম পিতা পৰমাত্মাৰ। আপোনালোকে ভাবিব নোৱাৰা সুখ আপোনালোকক দিব, কাৰণ তেওঁ সমৰ্থবান শক্তি। बोलो सतगुरुदेव सत्सय। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱ, তেওঁ আমি সকলোবোৰ আত্মাৰ পৰম পিতা হৈ আমাৰ জনক। তেওঁহে আমাৰ দুখৰ ভাগী। আমি সকলো ইয়াত কালৰ লোকত আছো। যি স্বয়ং গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হওঁ আৰু সকলো লোকৰে নাশ কৰিবলৈ এতিয়া প্ৰৱৰ্ত হৈছো, প্ৰকট হৈছো। পুণ্যাত্মাসকল, যোৰ ভগৱানে যদি নিজেই কয় যে মই সকলোকে খাম, দেৱতাসকলকো খাই আছে, ঋষিসকলকো খাই আছে, আৰু তেওঁৰেই স্তুতি কৰি আছে, আমাক এৰি দিয়ক, আমাৰ ওপৰত দয়া কৰক, মংগল হওক, মংগল হওক। গতিকে যিয়ে দয়াই কৰিব নোৱাৰে, ভগৱান কেনেকৈ হ'ব পাৰে? য'ত যি লোকত যি স্থানত হিংসা হয়, অৰ্থাৎ জীৱৰ মৃত্যু হয়, সেয়া হিংসাই। কোনোবা যুৱক মৰি আছে, কোনোবা বৃদ্ধ মৰি আছে, কোনো পুত্ৰ কোনো পুত্ৰী, ক্ষেত্ৰ নষ্ট হৈ যায়। আৰু আমি ইয়াত সুখ সন্ধান কৰি আছো। আমি একেবাৰে বালক, আমি নিবুদ্ধিৰ বালক। তত্ত্বজ্ঞানৰ অভাৱৰ বাবে আমি জ্ঞান নেত্ৰহীন। আমি সেই বস্তু বিচাৰি আছো যি 21 ব্ৰহ্মাণ্ডতে নাই। সেই সুখ য'ত মৃত্যু নাই আৰু য'ত কোনো আপদ, কোনো প্ৰকাৰৰ প্ৰাকৃতিক আপদ নাহে, য'ত কোনো বস্তুৰে অভাৱ নাই, কোনো পদাৰ্থৰে অভাৱ নাই, কোনো কষ্ট প্ৰাণীৰ নহয়। সেই স্থান সৎলোক, তাক সনাতন পৰমধাম বুলিও কয়। তাত আমাৰ পৰম পিতা পৰমাত্মা, আমাৰ জনক, আমাৰ স্বামী থাকে। তাত বহুতো অসংখ্য আমাৰ ভাই ভনী তাতেই আছে। আমি কৰ্মহীন প্ৰাণীয়ে সেই কালৰ ওপৰত আসক্ত হৈ আমি দুৰ্ভগীয়াবোৰ তেওঁৰ লগত আহি গলো। যেতিয়া আমি তাৰ পৰা আহিলো, আমাৰ মনত বিশেষ দয়া আছিল, ভক্তিভাৱ আছিল, আৰু আমি বহুত পুণ্য যুক্ত আছিলো। আমাৰ লগত বহুত ভক্তিৰ শক্তি আছিলে। আমাৰ ভুল কেনেকৈ হ'ল, এটা সময়ত এটা ৰাস্তাৰ নিৰ্মাণ হৈ আছিলে, পথৰ ৰোডৰ, আৰু তাত এগৰাকী ভনীয়ে নিজৰ সন্তানক কাপোৰত বান্ধি যেনেকৈ পালনাৰ দৰে বনাই দিয়ে, কাপোৰ বান্ধি এনেকৈ তাত কাপোৰত শুৱাই থৈ দিছিলে।
আৰু তাতে কাম কৰি আছিলে, কান্দি আছিলে। যেতিয়া ৰেষ্ট কৰি আছিলে দুপৰীয়া, তেতিয়া তাইক সুধিলো যে ভনী কিয় কান্দি আছা, কি কাৰণে? তেতিয়া তাই ক'লে যে মই বহুত ডাঙৰ অৰ্থাৎ ধনৱান দেউতাৰ পুত্ৰী আছিলো, আৰু যাৰ লগত মই লাভ মেৰেজ কৰিলো সি আমাৰ ঘৰত চাকৰ হৈ আছিল। মোৰ বয়স 18 হৈছিলে, কিন্তু বুদ্ধিৰে বালক আছিলো। মোৰ ইয়াৰ লগত সম্বন্ধ হ'ল। ঘৰৰ মানুহে বহুত বাধা দিছিল, বহুত বুজাইছিলে যে বহুত কষ্ট পাবা তুমি, কাৰণ পিতৃ মাতৃ ভৱিষ্যতৰ কথা জানে। বালক অজ্ঞাত থাকে, ভাবুক হৈ নিজৰ জীৱন নষ্ট কৰিবলৈ সাজু হৈ থাকে। এওঁলোকক যদি কোনোবাই বুজাই যে যদি তুমি বিয়াই পাতিব বিচাৰিছা মা দেউতাৰ সন্মতিত নাপাতা কিয়, এওঁলোকে যি কৰিব ভাবি চিন্তে কৰিব, তোমাৰ ভৱিষ্যতৰ কথা ভাবি কৰিব, কিন্তু নামানিলো। মই ইয়াৰ লগত ঘৰৰ মানুহে গম নোপোৱাকৈ পলাই আহিলো। মই লগত বহুত পইচাও লৈ আহিছিলো। সি এই পইচাবোৰৰ বেয়া ব্যৱহাৰ কৰিলে, মদ খাবলৈ ধৰিলে। যেতিয়ালৈকে পইচা আছিল মোৰ লগত ভাল ব্যৱহাৰ কৰি আছিল, আৰু যেতিয়া পইচা শেষ হ'ল তেতিয়া মোক সদায় মাৰপিট কৰিব ধৰিলে, কাৰণ সি সদায় মদ খাব বিচাৰে। মই সদায় হাজিৰা কৰো আৰু সি মদ খায়। মই যদি দেউতাৰ সেই কথাবোৰ মানিলো হয় তেন্তে আজি মোৰ লগত এই অৱস্থা নহলহেঁতেন। গতিকে পুণ্যাত্মাসকল, আজি আমি এই স্থিতিতে আছো। আমি নিজৰ সেই ধনীপতি অৰ্থাৎ ধনী পিতাৰ পৰা বিমুখ হৈ এই উলংগ কালৰ লগত আহি গলো। সি একেবাৰে উলংগ। যেতিয়ালৈকে আমাৰ লগত পুণ্য আছিল তেতিয়ালৈকে আমাক স্বৰ্গত ৰাখিছিলে, তেওঁ মহাস্বৰ্গত ৰাখিছিল। যেতিয়া আমাৰ পইচা শেষ হ'ল, যেতিয়া আমাৰ পুণ্য শেষ হ'ল, আমাক ইয়াত পেলাই দিলে পৃথিৱীত, আৰু এতিয়া ই আমাক খাই আছে, আমাক মাৰি আছে, আমাৰ দুৰ্গতি কৰি আছে। তেওঁ কিমান দয়ালু হয় আমাৰ ভগৱান, যাৰ পৰা আমি বিমুখ হৈ আহিছিলো, কাৰণ আমি তেওঁৰ সন্তান। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা আত্মীয়তা এৰুৱাব নোৱাৰে, যিমানেই অকৰ্মণ্য হওক। এই আধাৰতে সেই পৰম পিতাই আমাৰ বাবে আহে ইয়ালৈ, এই বেয়া লোকলৈ। পৰমেশ্বৰৰ বাণীত লিখা আছে যে এই এই পৃথিৱীৰ গোন্ধ দুৰ্গন্ধ কৈছে ইয়াৰ পৰা লাখ যোজন, এক যোজনত 12 কিলোমিটাৰ হয় প্ৰায়, আৰু 1 লাখ যোজন অৰ্থাৎ 12 লাখ কিলোমিটাৰৰ উচ্চতালৈকে কয় ইয়াৰে লেতেৰা লোকৰ দুৰ্গন্ধ তালৈকে যায়। ইমান লেতেৰা লোক এয়া, আৰু আমি ইয়াত পৰি আছো। সেইবাবে এই পৰম পিতাই নিজৰ সেই অমূল্য স্থানক এৰি আমাৰ পিছে পিছে ঘূৰি আছে, আৰু ইয়াত কালে আমাক ইয়াত ভ্ৰমিত কৰি ৰাখিছে, আমাক নিচা খুৱাইছে। যেনেকৈ ইয়াৰ 3টা পুত্ৰ আছে, কালৰ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এওঁলোকক ই 3টাকৈ গুণযুক্ত কৰি ৰাখিছে। এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো কোনো ভুল নাই। যেনেকৈ এটা জলকীয়াৰ গুণ থাকে, তাৰ ভিতৰৰ পৰাই তেনেকুৱাই তাৰ প্ৰভাৱ আনৰ ওপৰত পৰিবই পৰিব। যেনেকৈ এই ভগৱান থাকে নিজৰ লোকত ওপৰত, বিষ্ণু লোকত বিষ্ণুদেৱ, শিৱলোকত শিৱদেৱ, আৰু ব্ৰহ্মা লোকত ব্ৰহ্মাদেৱ। কিন্তু এওঁলোকৰ পৰা ওলাই থকা যি পোহৰ আছে, এওঁলোকৰ পৰা ওলাই থকা যি ৰেঞ্জ আছে, তেওঁলোকৰ এটা এটা গুণৰ আমি এই পৃথিৱীত বহি থকা মানুহবোৰৰ ওপৰত প্ৰভাৱ পেলাই আছে। যেনেকৈ চম্ভাল মৰা হয় আঞ্জাত জলকীয়াৰ, সি সাকাৰ বস্তুটোতো পাকঘৰতহে থাকে, কিন্তু তাৰ নিৰাকাৰ প্ৰভাৱ
আন কোঠালিত বহি থকা মানুহবোৰৰ ওপৰতো প্ৰভাৱ পেলায়। তেতিয়া তেওঁলোকে হাঁচিয়াব ধৰে। তেওঁলোকৰ সেই হাঁচি ৰখাব পৰাৰ ক্ষমতা নাই। আজি আমাৰ স্থিতি ঠিক তেনেকুৱাই। আমি এই কালৰ লোকত এই 3টা ইনজেকশ্যনৰ কাৰণে, এই 3টা গুণৰ প্ৰভাৱত আমি এনেকৈ মূৰ্ছিত হৈ আছো। চকু লাগিলে খোলাই থাকক, কিন্তু আমি আমাৰ ভগৱানক চিনি নাপাওঁ, যি কাৰণে আমি কষ্টৰ ওপৰত কষ্ট পাই আছো। সেই পৰমাত্মা স্বয়ং আহে আৰু আমাক এণ্টিবায়'টিক টেবলেট দিয়ে, এই সৎসংগৰূপী ইনজেকশ্যন লগায়। তেতিয়াহে আমি চেতনাত আহোঁ, তেতিয়াহে মনত ইচ্ছা জাগে সেই পৰমাত্মাক পোৱাৰ আৰু সেই সুখসাগৰ স্থানলৈ যোৱাৰ, য'ত বৃদ্ধাৱস্থা আৰু মৃত্যু নাই, য'ত যোৱাৰ পিছত প্ৰাণী সংসাৰলৈ উভতি নাহে। আমাৰ বৃত্তি ইমানেই বেয়া হৈ গৈছে, আমি ইমান ৰঙীন হৈ পৰিছো এই লেতেৰা লোকত। এদিনেই দাসে এজন ব্যক্তিক বুজাই আছিলে সৎলোকৰ মহিমা আৰু ইয়াৰ যি দুখ। 2 ঘণ্টা শুনি থাকিলে জেণ্টেলমেন যেন লাগিছিল, এডুকেটেড মানুহ। কিন্তু এডুকেশ্যন বেলেগ বস্তু, সেয়াটো অক্ষৰ জ্ঞান। আৰু এজন ভাল মানুহ হোৱাটো, জেণ্টেলমেন হোৱাটো, সেয়াও এক বেলেগ ইছ্যু, ভাল কথা। যেতিয়ালৈকে তত্ত্বজ্ঞান নাথাকে, সেই জেণ্টেলমেনো সেই কথাবোৰ কেটচ কৰিব নোৱাৰে। তেওঁক বুজাই আছিলোঁ যে সৎ লোকৰে যোৱাৰ পিছত তাত সেই সুখ, তাত কোনো ধৰণৰ মৃত্যু নহয়। তেওঁ সকলোবোৰ কথা শুনি ক'লে যে মহাৰাজ, এটা কথা কওঁ, মই এনেকুৱা ব্যক্তি হয় যি কাৰ্যকে কৰোঁ মই একেবাৰে দৃঢ় হৈ কৰোঁ আৰু তাত সফল হৈহে এৰোঁ। আৰু মোৰ ভয় এই কথাত যে যদিহে মই আপোনাৰ কথা মানো, আপুনি কোৱা সাধনা মই কৰোঁ। প্ৰথম কথাটো এনেকুৱা জ্ঞান আজিলৈকে মোক কোনেও দিয়াই নাছিল। মই যদি দৃঢ় হৈ সাধনা কৰোঁ, মই এইটো কথাত ভয় কৰিছোঁ যে যদি মই তাত অকলে গৈ পাওঁ আৰু যদি মই কাকোৱে লগ নেপাওঁ, মোৰ মন নবহিব। গতিকে মই এই সাধনা নকৰোঁ, মই ইয়াতেই থাকিম। মই ক'লো, দাদা এটা কথা কওক, আজি আপুনি ইয়াত মানুহ হৈ আছে, যদি পিছৰ জন্মত আপুনি কুকুৰ হৈ যায়, গাধ হৈ যায়, তেন্তে ইয়াত থকাৰ লাভ কি হ'বনো? ক'লে যে ইয়াতেই ঠিকে আছো, ইয়াত ঘূৰি ফুৰো, পিছত যি হ'ব পিছত দেখা যাব, মনটো ভালে থাকিব। মই ভাবিলোঁ যে ভাই, তোমাক আৰু বুজাই তেন্তে লাভ নাই, যিহেতু তোমাৰ ইমানখিনি জ্ঞান, গোটেই জ্ঞানবোৰ বুজা। তাতো সৃষ্টি আছে, আপোনাৰ মহল তাত খালী পৰি আছে, আৰু যিয়ে এই কালৰ জালত পৰা নাই তেওঁলোকে সুখৰ উশাহ লৈ আছে, আৰামত আছে তাত। এতিয়া তালৈ যাবৰ বাবে আপোনালোকে ইয়াৰ পৰা মন আঁতৰাব লাগিব। এই লোকৰ বাবে মনত ঠাই থাকিব নালাগিব, তেতিয়াহে সৎলোক যাব পাৰিবা। তাত কেনেকৈ থাকিবা, এই কথা কেনেকৈ সম্ভৱ হ'ব? এই তত্ত্ব জ্ঞানেৰে হ'ব। আজি আপোনালোক যি পৰিয়ালতে আছে, আপোনালোকৰ সন্তানো আছে আৰু কৰ্মশীলো আপোনালোকৰ সুখী পৰিয়াল আছে। এনেতো ইয়াত সুখ নামৰ কোনো বস্তুৱেই নাই। কিন্তু আমি এই মিছা সুখক সুখ বুলি মানি আছো, ইমানখিনিয়ে মানি চলা, এইটো ভাল কথা। গতিকে সমস্ত পৰিয়ালে ভক্তি কৰা, সাধনা কৰা, শুদ্ধ নীতিৰে কাম কৰা, কাৰো বেয়া নকৰিবা, আৰু বাহিৰত কোনো প্ৰকাৰৰ আড়ম্বৰ থাকিব নালাগে। ভক্তি কৰি থাকা। আপোনালোকৰ নিজৰ পৰিয়ালৰ মাজত মৰম চেনেহ আছে, কাৰণ এয়াটো স্বাভাৱিক, এয়া জীৱৰ সাধ্য নহয়। যেনে ধৰক কোনোবাই মদ খাই থৈছে, গতিকে যিয়ে মদ খাই থৈছে, গতিকে সেয়া তাৰ সাধ্যৰ নহয় যে সি চলি আছে, যেনেকৈ কথা কৈ আছে, তাৰ গতিবিধি এনেকৈয়ে থাকে। পিছত মদৰ নিচা আঁতৰাৰ পিছত ঠিক হৈ যায়। গতিকে জ্ঞান পোৱাৰ পিছত আপোনালোকৰ এই নিচা আঁতৰি যাব। কবিৰ চাহেবে কয়, कबीर ये माया अटपटी और सब घट आन अड़ी,
किस किस ने समझाऊं या कुएं भांग पड़ी। যেনে কোনো এটা কুহাত আৰু যদি কোনোবাই 1 কুইণ্টেল ভাং তাত মিহলাই দিয়ে পেলাই দিয়ে তেতিয়া যিয়ে সেই কুঁৱাৰ পানী খাব লাগিলে 1000 জনেই খাওক, গতিকে সেই 1000
মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ শ্ৰদ্ধালুসকল অন্ধভাৱে জড়িত। এয়া কিমান দূৰ সত্য? ছাৰ, যি অন্ধশ্ৰদ্ধাৰ কথা কৈছে, মই MA LLB কৰা এডভকেট হয়। মোৰ লগৰ এনেকুৱা বহুত বন্ধু আছে যিয়ে নিজকে বহুত জ্ঞানী বুলি কয়। যদি মই তেওঁলোকক সোধোঁ গীতাৰ বিষয়ে যে গীতা পঢ়িছেনে, তেতিয়া গম পাওঁ যে কেৱল তেওঁলোকে গীতাৰ নামহে জানে। হিন্দু ধৰ্মত যিমানবোৰ মানুহ আছে, অন্ধবিশ্বাসত ভক্তিটো আচলতে তেওঁলোকেহে কৰি আছে। প্ৰকৃত ভক্তিটো কেৱল সন্ত ৰামপালদেৱেহে কৈ আছে যে ভক্তিৰ মাৰ্গ কোনো অন্য হয় আৰু কৰাই আছে কিবা আন। ইয়াততো সমাজত পঢ়া লিখা মানুহেও নিজৰ ধৰ্মশাস্ত্ৰক খুলি চোৱা নাই। যি ধৰ্মগুৰুৱে কৈ দিয়ে তাকেই মানি লয়। ইয়াততো সন্ত ৰামপালদেৱ মহাৰাজ সকলো ধাৰ্মিক কিতাপবোৰ খুলি খুলি দেখুৱাই আছে। এটাও যদি প্ৰমাণ সেই নকলি ধৰ্মগুৰুসকলে দি দিয়ে যে সৃষ্টিৰ ৰচয়িতা অমুক ভগৱান হয়, তেতিয়াহে বুজিম ইয়াততো সকলো গ্ৰন্থতেই প্ৰমাণ আছে। অন্ধশ্ৰদ্ধাত জড়িত হোৱা নাই ছাৰ। আমি সকলো শাস্ত্ৰ, আমাৰ ওচৰত বেদ আছে, 4খন বেদ আছে, কোৰাণ আছে, বাইবেল আছে। মোৰ ওচৰত বহুতো পুৰাণ আছে, যেনে শ্ৰীমদ দেৱী ভাগৱত কিতাপ আছে মোৰ ওচৰত। সকলোবোৰ চাই মিলাইহে মই ইয়ালৈ আহিছোঁ। অন্ধশ্ৰদ্ধাত ইয়ালৈ অহা নাই মই। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।